আৰু ইয়াতো মানে কম দামত কিনিব পাৰিব আৰু এখন নেক্সট আহিলে আপোনাৰ সৌদি আৰব মানে সৌদি আৰবিয়া আৰু এইখিনি পঢ়ি ল'ব গ'ল্ড কেন বি এইবোৰ মানে বিভিন্ন ধৰণৰ আপোনাৰ এইখিনি ডিছক্ৰিপশ্যন ধুনীয়াকৈ লিখি থোৱা আছে এটা এটাকৈ তাৰপিছত আহিলে ইউনাইটেড ষ্টেটছ মানে আমেৰিকা so what's up guys and welcome back to another video so in this video we are going to discuss some countries কিছুমান দেশৰ বিষয়ে আলোচনা কৰিম আৰু আপুনি যিবোৰ দেশৰ মানে আপুনি কি পায় কম দামত আপুনি অতি কম সহজত মানে কম দামত আপুনি কম মূল্যত আপুনি সোণ কিনিব পাৰিব মানে গোল্ড হয় ঠিক আছে তো গোল্ড মানে আপুনি কিছুমান এনেকুৱা দেশ আছে মানে মই এই ভিডিঅ'টোত মই দেখুৱাই দিম মানে কিছুমান এনেকুৱা দেশৰ নাম মই জনাই দিম যিবোৰ দেশত নেকি আপুনি 2024 মানে ইন দিস ইয়াৰ 2024 সো এইটো বছৰ আপুনি কম দামত অতি সহজে আপুনি সোণ কিনিব পাৰিব মানে সোণ গোল্ড ঠিক আছে সো কোনবোৰনো দেশ সেইবোৰ দেশ তো দেৰি নকৰোঁ গাইজ উইদাউট ৱেষ্টিং এনি টাইম so let's get start the video তো বলক গাইজ চাই লওঁ কোনবোৰ দেশ সেইবোৰ ঠিক আছে to buy gold in 2024 মানে আপোনাৰ 2024 আপোনাৰ গোল্ড মানে গমে পাই গোল্ড মানে সোণ আৰু এই 2024 ক'ত গোল্ড কিনিব পাৰিব কোনখন দেশত মানে চিপেষ্ট কাণ্ট্ৰি মানে আপোনাৰ কম দামত আপুনি সোণ এইবোৰ কিনিব পাৰিব সো আমি গোটেইবোৰ আলোচনা কৰিম ইন দিস ভিডিঅ' সো বলক এটা কৈ চাই লওঁ উইদাউট এনি ৱেষ্টিং অফ টাইম লেটছ গেট ষ্টাৰ্ট দ্য ভিডিঅ' So cheapest countries to buy gold in 2024 so number 1 country খন হ'ব আপোনাৰ এইখন হংকং yes হংকং আৰু এইখনত আপুনি সোণ ৰূপ আপুনি কম দামত কিনিব পাৰিব 2024 আৰু নেক্সট খন আহিলে আপোনাৰ UAE আৰু এইখন দেশতো মানে নাম্বাৰ 2ত আছে এইখন দেশতো কম দামত পাব আৰু নেক্সট আহিলে আপোনাৰ সৌদি আৰবিয়া সৌদি আৰব মানে আৰু এইখন দেশত আপুনি কম দামত সোণ ৰূপ কিনিব পাৰিব নেক্সট আহিলে আপোনাৰ ইউনাইটেড ষ্টেটছ তাৰপিছত আহিব আপোনাৰ নেক্সট আহিলে আপোনাৰ অষ্ট্ৰেলিয়া আৰু গাইজ এইবোৰ দেশত মানে আপুনি কম দামত সোণ ৰূপ কিনিব পাৰিব বুলি কৈছে 2024 অনুসৰি ইন 2024 ঠিক আছে আৰু নেক্সটখন আহিলে এইখন হ'ল চেমেন আইলেণ্ড আৰু কিছুমানে গেমেন আইলেণ্ড বা চেমেন আইলেণ্ড আপোনাৰ মতে কৈ দিব তাৰপিছত আছিলে নেক্সটখন আপোনাৰ ছিংগাপুৰ এইখন ছিংগাপুৰ আৰু নেক্সট আহিলে অষ্ট্ৰেলিয়া আৰু গাইজ ডিছক্ৰিপশ্যনত আপুনি ডিছক্ৰিপশ্যন মানে তলৰ সৰু এইবোৰ দেখিছে আপুনি ভিডিঅ'টো পজ কৰি পাই পঢ়ি ল'ব পাৰিব এনিৱে গাইজ মই ফিৰছে ৰিপিট কৰ ৰাহোঁ এই ভিডিঅ' আৰু ডিটেইলছত চাম আমি যিমান পাৰোঁ তো ব্লগ গাইজ পটাপট ৰিপিট কৰি দিছোঁ ফিৰছে starting পৰা মানে প্ৰথমৰ পৰা আমি ফিৰছে দেখতা হো চিপেষ্ট কাণ্ট্ৰিজ টু বাই গোল্ড ইন 2024 2024 কিনিব পৰা আপোনাৰ এইখন আছিলে আপোনাৰ হংকং নাম্বাৰ 1 আৰু আপুনি এই যে ডিছক্ৰিপশ্যনত লিখিছে সৰু এইবোৰ মানে আপুনি ভিডিঅ'টো পজ কৰি পঢ়ি ল'ব এইবোৰ আদাৰৱাইজ ভিডিঅ'টো দীঘলীয়া হৈ যায় সো এইটো নেক্সট আছিলে আপোনাৰ UAE কাণ্ট্ৰি এখন আৰু ইয়াতো মানে কম দামত কিনিব পাৰিব আৰু এখন নেক্সট আহিলে আপোনাৰ সৌদি আৰব মানে সৌদি আৰবিয়া আৰু এইখিনি পঢ়ি ল'ব গ'ল্ড কেন বি এইবোৰ মানে বিভিন্ন ধৰণৰ আপোনাৰ এইখিনি ডিছক্ৰিপশ্যন ধুনীয়াকৈ লিখি থোৱা আছে এটা এটাকৈ তাৰপিছত আহিলে ইউনাইটেড ষ্টেটছ মানে আমেৰিকা তাৰপিছত নেক্সট আহিলে আপোনাৰ অষ্ট্ৰেলিয়া এইখন অষ্ট্ৰেলিয়া গ'ল্ড কেন বি বট লিখা আছে এইবোৰ তাৰপিছত আহিলে আপোনাৰ চেমেন আইলেণ্ড আৰু গ'ল্ড কেন বি ইজিলি বি বট ইন মানে এইবোৰ দেশত মানে অতি কম সহজত মানে কম পইচাত আপুনি কিনিব পাৰিব এইখন আহিলে ছিংগাপুৰ তাৰপিছত এইখন আছিলে ছিংগাপুৰ আপুনি জানে চাগে আৰু নেক্সট আহিলে আপোনাৰ অষ্ট্ৰেলিয়া ক্ৰিকেটৰ কাৰণে বিখ্যাত এখন দেশ অষ্ট্ৰেলিয়া সো গাইজ এইখিনি আছিলে এটা স্মল ভিডিঅ' সৰু ভিডিঅ' আৰু এইবোৰ দেশত আপুনি গোল্ড কম দামত কিনিব পাৰিব বুলি কৈছে 2024 ইন 2024 ঠিক আছে গাইজ সো আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে এণ্ড যদি ভাল পালে ডু লাইক এণ্ড ডোণ্ট ফৰগেট টু ছাবস্ক্ৰাইব মাই ইউটিউব চেনেল ঠিক আছে গাইজ তো মিলতে हैं फिर नेक्स्ट वीडियो पर टिल देन बाय गाइस एंड सी यू इन द नेक्स्ट वीडियो